Hello everyone, this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student, আমি last class of stoichiometric defects or কথা আলোচনা কৰিছিলো হয় defects or কথা আমি solid ত কেনে ধৰণৰ defects থাকে হেবিলাকৰ defects or কথা আলোচনা কৰি আছিলো first class তো আমি stoichiometric defects or কথা আলোচনা কৰিছিলো আৰু আমাৰ দুটা defects or কথা আলোচনা কৰিব বাকি আছে এটা হৈছে কি non stoichiometric defects আৰু এটা কি impurity defects due to impurity ঠিক আছে গতিকে আজি আমি সেকেন্ড নাম্বার ডিফেক্টস ৰ কথা আলোচনা কৰিম দ্যাট ইজ নন স্টয়কিওমেট্ৰিক ডিফেক্টস ৰ কথা আলোচনা কৰিম ঠিক আছে আৰু ক্লাসটো আৰম্ভ কৰাৰ আগতে এটা সৰু চাই ৰিকুৱেষ্ট আছে যে যদি তোমালোক এই চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ বেলটো প্ৰেছ কৰিবা ঠিক আছে আৰু ভিডিওটো শেষলৈকে চাবা যদি ভাল পোৱা তেনেহলে প্ৰেছ কৰি দিবা লাইক বাটনটো প্ৰেছ কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গ থাকিলে এই ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে গতিকে আৰম্ভ কৰিছো আমাৰ সেকেন্ড নাম্বার ডিফেক্টস দ্যাট ইজ নন স্টয়কিওমেট্রিক ডিফেক্টস So non-stoichiometric defects is generally happen in case of non-stoichiometric solid. ঠিক আছে গতিকে আমি আগতে কৈছিলো যে non-stoichiometric solid মানে কি যিবোৰ solidত তার number of cations and anions are not exactly same in the ratio stoichiometric ratio as it is expressed in the case of chemical formula হয়নে তার মানে কি chemical formula আমাক যদি কিবা এটা কে সাপোজ আমাক chemical formula AX by এনে ধৰণে কি দিয়া আছে আমাক এটা ফর্মুলা দিয়া আছে হয়নে এটো আবার কেমিক্যাল ফর্মুলা দিয়া আছে কিন্তু ইন অরিজিন জেনারেলি কি হয় হে কেমিক্যাল ফর্মুলাটোত কি না থাকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কি না ইয়াৰ যেটো স্পেসিফিক ৰেশিও আছে x:y হে ৰেশিওটো কি নহয় মেইনটেইন হয় সাপোজ x - 0.1 হ'ব আৰু by এনেকুৱা ধৰণৰ কি হয় তাৰ কেমিক্যাল ফর্মুলাটো মেইনটেইন হয় এনেকুৱা ধৰণৰ কম্পাউণ্ডক আমি কি কৈছো নন স্টয়কিওমেট্ৰিক কম্পাউণ্ড বুলি কৈছিলো হয়নে গতিকে জিটু ডিফেক্টছৰ কাৰণে কেমিক্যাল কম্পোজিশনৰ এনেকুৱা ধৰণৰ ডিফেক্টছ আহে কেমিক্যাল কম্পোজিশনৰ চেঞ্জ এটা আহে হে ডিফেক্টছ ব্লক কি বুলি কয় নন স্টয়কিওমেট্ৰিক ডিফেক্টছ বুলি কয় ঠিক আছে গতিকে মই ডেফিনেশনটো ইয়াতে লিখি দিছো সোৱা these are the compounds where the numbers of cation and anions are not exactly same stoichiometric ratio are not exactly in the same stoichiometric ratio as expressed in chemical formula হয় ফর एग्जांपल আমি কব পাৰো সাপোজ তুমি ফেরাস অক্সাইড ইয়াক কি বুলি কয় ফেরাস FeO ফেরাস অক্সাইড বুলি কয় ইয়াত অক্সিজেনৰ অক্সিডেশন নাম্বাৰ কিমান -2 আৰু আয়ৰণৰ অক্সিডেশন নাম্বাৰ 2 জেনাৰেলি ফেরাসটো কি আছে আয়ৰণটো কি অৱস্থাত আছে ইয়াতে ফেরাস অৱস্থাত আছে হয়নে গতিকে এই কম্পাউণ্ডটো আমি এনে ধৰণে লিখু হয় কিন্তু ইন জেনাৰেল সলিডত যদি তুমি সোৱা এই কম্পাউণ্ডটো এনে ধৰণে নাথাকে ইট exists as F0.980 এনেকুৱা ধৰণৰ ফৰ্মুলাতে আমি পাওঁ কাৰণ ইয়াত আয়ৰন আৰু অক্সিজেনৰ মাজত যেটো ৰেশিও হে ৰেশিওটো কিমান 0.98:1 ৰেশিও থাকে হয়নে
কিন্তু কেমিক্যাল ফৰ্মুলাত আমি কিমান কৰিছিলো 1:1 ৰেশিও গতে এনেকুৱা ধৰণৰ কম্পাউণ্ডক আমি কি বুলি কওঁ নন স্টয়কিওমেট্ৰিক কম্পাউণ্ডছ বুলি কওঁ বা সলিড বুলি কওঁ আৰু যেটো ডিফেক্টৰ কাৰণে এই সলিড সমূহৰ এনেকুৱা ডিফাৰেন্স আহে স্টয়কিওমেট্ৰিক ৰেশিওৰ ডিফাৰেন্স আহে তাকে কি বুলি কয় নন স্টয়কিওমেট্ৰিক ডিফেক্টস বুলি কয় সো দা ডিফেক্টস which develop such change in chemical composition change in chemical composition change in chemical composition of solid are called as non-stoichiometric defects. হয় এনেকুৱা ধৰণৰ যি ডিফেক্টস হয় যেটো ডিফেক্টৰ কাৰণে এনেকুৱা ধৰণৰ কেমিক্যাল কম্পোজিশন হয় সেই ডিফেক্টক কি বুলি কয় ইয়া নন স্টয়কিওমেট্ৰিক ডিফেক্টস বুলি কয় এতিয়া সোৱা এই ডিফেক্টবোৰ হয় কিহৰ কাৰণে কেমিক্যাল কম্পাউণ্ড এটাত বা সলিড এটাত এই ডিফেক্টবোৰ সাধাৰণতে কিহৰ কাৰণে ইয়া ৰিজন কি ইয়া জেনাৰেলি কি হয় সোৱা যিবোৰ সলিড সাবস্টেন্স থাকে সেই সলিড সাবস্টেন্সৰ কিবা এটা ক্রিস্টাল থাকিব হয়নে এই ক্রিস্টালটো তোমাৰ কি হয় জেনাৰেলি নন স্টয়কিওমেট্ৰিক সলিডত এই ক্রিস্টালটো হয়তো তোমার কি হ'ব পাৰে কেটায়ন কি হ'ব পাৰে বেছি পৰিমাণে থাকিব পাৰে হয়তো কেটায়ন ইয়াতে কি ইন্টাৰস্টেচিয়েল স্পেচত সোমাই থাকিব পাৰে আনহাতে এনায়ন কি হ'ব পাৰে বেছি হ'ব পাৰে হয়নে এনায়নটো যদি বেছি হৈ যায় তেনেহলে কি হৈ যাব ইয়াৰ ৰেশিওটো অক্সিজেনৰ ৰেশিওটো বাঢ়ি যাব যদি কেটায়ন ইয়াৰ ইন্টাৰস্টেচিয়েল স্পেচত যদি বেছি হৈ যায় তেনেহলে আয়ৰণৰ ৰেশিওটো কি হৈ যাব স্টয়কিওমেট্ৰিক ৰেশিওটো বেছি হৈ যাব গতিকে সলিড এটাৰ যেটো ক্রিস্টাল থাকে সেই ক্রিস্টালত যদি কেটায়ন আৰু এনায়ন এক্সেস নাম্বাৰস অফ কেটায়ন আৰু এনায়ন থাকে তেনেহলে তাৰ যেটো স্টয়কিওমেট্ৰিক ৰেশিও থাকে সেই স্টয়কিওমেট্ৰিক ৰেশিওটো কি হৈ যায় ডিফাৰেন্স আহি যায় গতিকে এটো লিখি থোৱা দিস ইজ ডিউ টু প্ৰেজেন্স অফ presence of excess numbers of cation and anions in the crystal হয় ক্রিস্টালত কেটায়ন আৰু এনায়নৰ নম্বৰ সমূহ যেতিয়া বাঢ়ি যায় তেতিয়া এনেকুৱা ধৰণৰ কি দেখিব পোৱা যায় ডিফেক্টস দেখিব পোৱা যায় যেটো ডিফেক্টছে কি কৰে সলিড এটাৰ যেটো স্টয়কিওমেট্ৰিক ৰেশিও থাকে তাৰ এটম সমূহৰ সেই এটমটোক এফেক্ট কৰে সেই স্টয়কিওমেট্ৰিক ৰেশিওটোক এফেক্ট কৰে গতিকে এনেকুৱা ধৰণৰ ডিফেক্টক কি বুলি কয় নন স্টয়কিওমেট্ৰিক ডিফেক্টস বুলি কয় আৰু এটা কথা চোৱা নন স্টয়কিওমেট্ৰিক সলিডত তোমার যে ডিফেক্টস নহক কিয় ইয়াৰ যেটো ইলেক্ট্ৰিক্যাল নিউট্ৰালিটি মানে কি কম্পাউণ্ডৰ ইয়াতে সোৱা ইয়াতে চাৰ্জ কিমান আছে 0 কিন্তু ডিফেক্টস হোৱাৰ পিছতো ইয়াৰ চাৰ্জ কি হৈ থাকিব 0 হৈ থাকে বুজি পাইছা ইয়াৰ যেটো ইলেক্ট্ৰিক্যাল নিউট্ৰালিটি হে ইলেক্ট্ৰিক্যাল নিউট্ৰালিটিটো সদায় কি হৈ থাকিব তোমাৰ মেইনটেইন হৈ থাকিব এটা কেনে ধৰণে ইলেক্ট্ৰিক্যাল যেটো নিউট্ৰালিটি থাকে হে ইলেক্ট্ৰিক্যাল নিউট্ৰালিটিটো কেনে ধৰে মেইনটেইন হৈ থাকে মই কৈ দিম আগতে তোমালকে এইখিনি নোট ডাউন কৰি লোৱা ঠিক আছে এটো স্ক্রিনশট এটা লৈ লোৱা সো এতিয়া সোৱা নন স্টয়কিওমেট্ৰিক সলিড এটাৰ ইলেক্ট্ৰিক্যাল নিউট্ৰালিটিটো কেনে ধৰণে মেইনটেইন হৈ থাকে হয় কেনে ধৰণে ব্যালেন্স হৈ থাকে সোৱা যেতিয়া নন স্টয়কিওমেট্ৰিক সলিডত মই কি কৈছো কিহৰ কাৰণে কি হয় এই ডিফেক্টসবোৰ হয় সাপোজ এটা নন স্টয়কিওমেট্ৰিক তুমি সলিড এটা কনসিডাৰ কৰিছা যেটো সলিডৰ ক্রিস্টাল এনেকুৱা ধৰণৰ হৈ আছে এনেকুৱা ধৰণৰ এটা সলিড এটা কনসিডাৰ কৰিছা ঠিক আছে এই সলিডত পজিটিভ নেগেটিভ পজিটিভ নেগেটিভ পজিটিভ সৰি নেগেটিভ পজিটিভ নেগেটিভ পজিটিভ এনেকুৱা ধৰণৰ আয়ন সমূহ কি হৈ আছে ৰিএৰেঞ্জ হৈ আছে এতিয়া সোৱা কিহৰ কাৰণে হয় বুলি কলো ইয়াতে যদি কি হৈ যায় তোমাৰ কেটায়নৰ
নাম্বাৰ কি হৈ যায় বেছি হৈ যায় এই সলিডত বা এনায়নৰ নাম্বাৰ যদি কি হৈ যায় বেছি হৈ যায় তেনেহলে কি হ'ব ইয়াৰ যেটো স্টয়কিওমেট্ৰিক ৰেশিও থাকে এটম হোমৰ বা কেটায়ন আৰু এনায়ন হোমৰ যেটো স্টয়কিওমেট্ৰিক ৰেশিও থাকে সেই ৰেশিওটো কি হয় কিছুমান ডিফাৰেন্স আহে গতিকে ইয়াতে চোৱা তোমাৰ যদি ইয়াতে কেটায়ন এটা হুমা যায় কেটায়নটো হুমাৰ লগে লগে কি হৈ যাব ইয়াৰ চাৰ্জটো কি হৈ যাব পজিটিভ চাৰ্জটো বাঢ়ি যাব গুটি সলিডটোৰ হয়নে যদি ইয়াৰ পজিটিভ চাৰ্জটো বাঢ়ি যায় তাক নিউট্ৰেলাইজ কৰিব লাগিব 0 লৈকে নিউট্ৰেলাইজ কৰিব লাগিব গতিকে ইয়াতে যদি এটা পজিটিভ চাৰ্জ এটা আহি যায় সেই পজিটিভ চাৰ্জটো জেনাৰেলি কি হৈ যাব তোমাৰ এই পজিটিভ চাৰ্জটো তোমাৰ এটা ইলেক্ট্ৰন ইয়াতে এটা হুমাই যাব আৰু এই দুটা এনে ধৰণে কি হৈ থাকিব তোমাৰ নিউট্ৰেলাইজ হৈ থাকিব হয় এটা পজিটিভ চাৰ্জ হুমাইছে আৰু এটা নেগেটিভ চাৰ্জ হুমাইছে হুমাই পেলাই দুইটা কি হৈ যাব ইটো আনটো কেনসেল আউট কৰিব ঠিক আছে নিউট্ৰেলাইজ হৈ যাব আনহাতে ইয়াতে যদি এটা কি হয় তোমাৰ নেগেটিভ চাৰ্জ এটা হুমাই যায় মানে এনায়ন এটা যদি হুমাই যায় ইয়াৰ কি হ'ব নেগেটিভ যেটো অক্সিডেশন নাম্বাৰ হে নেগেটিভ অক্সিডেশন নাম্বাৰটো বাঢ়ি যাব গতিকে নেগেটিভ অক্সিডেশনটো বাঢ়ি যোৱাৰ লগে লগে কি কৰিব লাগিব গুটে সলিডটোত কি কৰিব লাগিব পজিটিভ অক্সিডেশন নাম্বাৰ বঢ়াই দিব লাগিব গতিকে পজিটিভ অক্সিডেশন নাম্বাৰ বঢ়াই দিয়াৰ লগে বঢ়াই কেনেকে দিব ইয়াৰ যিবোৰ কেটায়ন থাকে সেই কেটায়ন সমূহৰ এই নেগেটিভ অক্সিডেশন নাম্বাৰটো যেটো কেটায়ন থাকে সলিডৰ অৰিজিনাল কেটায়ন থাকে সেই কেটায়নটো নিজৰ অক্সিডেশন নাম্বাৰটো বঢ়াই লব নিজৰ অক্সিডেশন সাপোজ ইয়াত কি মান আছিল +1 আছিল হয়নে আৰু কি হৈ যাব আৰু এটা +1 আহি যাব যদি নেগেটিভ এটা আহি যায় লগতে আৰু এটা +1 এটা আহি যাব তেনে ধৰণে কি হ'ব এই নেগেটিভ চাৰ্জটো কি হ'ব নিউট্ৰেলাইজ হ'ব এনে ধৰণে কি হয় গুটে নন স্টয়কিওমেট্ৰিক সলিড এটা যেটো তাৰ ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি থাকে সেই ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটিটো ব্যালেন্স হৈ থাকে সো লিখা the electrical neutrality is balanced in non-stoichiometric solid okay this is how keneke hoy so in case if numbers of cation is increase then it will be balanced by presence of a electron in the interstitial site interstitial site whereas increase of anionic charge that is increase of anionic charge will be balanced by higher oxidation number of cations in the crystal lattice বুজি পালা কেনে ধৰণে ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটিটো মেইনটেইন হৈ থাকে এই বস্তুখিনি তোমালোকে লিখি লোৱা কেতিয়াবা আহে পৰীক্ষাত ৰিজন দিব আহে যে কিহৰ কাৰণে ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটিটো ব্যালেন্স হৈ থাকে ইয়াৰ স্ক্ৰিনশ্বট এটা লৈ লোৱা so non-stoichiometric solid দুই ধৰণৰ ডিফেক্টস দেখিব পোৱা যায় non-stoichiometric defects one is called metal deficient আৰু এটা কয় metal excess defects বুলি কয় so types of non-stoichiometric defects are of two types okay the first one is called
মেটেল এক্সেছ ডিফেক্ট ডিফেক্টস আৰু সেকেন্ড ওয়ান কি বুলি কয় তোমাৰ মেটেল ডেফিচিয়েন্ট ডিফেক্টস মেটেল বুলি ক'লে ইয়াত কি বুজাইছে কেটায়নৰ কথা বুজাইছে হয়নে কেটায়ন কেতিয়াবা কি হৈ যাব সলিডত বেছি হৈ যাব পাৰে বা ইয়াতে কেতিয়াবা কি হৈ যাব পাৰে পজিটিভ মানে কি কেটায়নৰ নাম্বাৰ কেতিয়াবা কি হ'ব পাৰে কম হৈ যাব পাৰে যেতিয়া কেটায়নৰ নাম্বাৰ কম হৈ যায় বা কেটায়নৰ নাম্বাৰ বেছি হৈ যায় তেতিয়া যি ধৰণৰ ডিফেক্টস হয় তাকে কি বুলি কয় নন স্টয়কিওমেট্ৰিক ডিফেক্টস বুলি কয় এটা কেটায়ন যেতিয়া এক্সেস পৰিমাণত থাকে এই যেতিয়া কেটায়ন বেছি পৰিমাণত থাকে তেতিয়া দুই ধৰণৰ তোমাৰ ডিফেক্ট হ'ব পাৰে হেতু হৈছে এটা কি বুলি কয় এনায়ন ভ্যাকেন্সি বুলি কয় মই সৰুকে লিখি দিছো পিছত লিখিম বাৰু এনায়ন ভ্যাকেন্সি আৰু সেকেন্ড ওয়ান cations in the interstitial space বা site হয়নে নন স্টয়কিও মই আগতে কৈছো যে নন স্টয়কিওমেট্ৰিক ডিফেক্টস দুই ধৰণৰ হ'ব পাৰে এটা কি কেটায়ন কি কেতিয়াবা কি হ'ব পাৰে সলিডত বেছি হৈ যাব পাৰে বা কেতিয়াবা নাম্বাৰ অফ কেটায়নস কেতিয়াবা কি হৈ যাব পাৰে কম হৈ যাব পাৰে হেতুৰ কাৰণে ৰেসপেক্টিভ দুই ধৰণৰ ডিফেক্টস হয় এটা কি বুলি কয় মেটেল এক্সেছ ডিফেক্টস আৰু এটা কি বুলি কয় মেটেল ডেফিচিয়েন্ট ডিফেক্টস আকৌ মেটেল এক্সেছ ডিফেক্টস দুই ধৰণে ডেভেলপ হ'ব পাৰে এক ধৰণে কি ধৰণে যেতিয়া এনায়ন ভ্যাকেন্সি ফৰ্মেশন হ'ব তেতিয়া হ'ব পাৰে বা কেটায়নটো যদি আহি পেলাই তোমাৰ যেটো এক্সেছ পৰিমাণৰ কেটায়ন থাকে হেতু আহি পেলাই যদি ইন্টাৰস্টিচিয়েল স্পেচত সোমাই থাকে লেটিস এটাৰ ইন্টাৰস্টিচিয়েল স্পেচ মানে জানা নাই কি লেটিস পইণ্ট বিলাকৰ মাজত যিবিলাক স্পেচ থাকে হেতুকে কি বুলি কয় এই পইণ্টটোকে কি বুলি কয় ইন্টাৰস্টিচিয়েল স্পেচ বুলি কয় এই স্পেচত যদি সোমাই থাকে কেটায়ন এটা তেতিয়াও কি হ'ব পাৰে তোমাৰ মেটেল এক্সেছ ডিফেক্টছৰ ফৰ্মেশন হ'ব পাৰে ঠিক আছে আমি এটা এটাকে আলোচনা কৰিম প্ৰথমতে আলোচনা কি কৰিম আমি মেটেল এক্সেছ ডিফেক্টছৰ কথা ঠিক আছে So metal excess defects মানে কি মই ডেফিনিশন বিলাক লিখি নিদু গুটে কমপ্লিট ডেফিনিশন লিখি নিদু মই জাস্ট এটা লাইন লিখি দিম তোমালোকে ডেফিনিশন বিলাক লিখিবা গুটে metal excess defects মানে কি so these are the defects due to presence of extra বা excess numbers of cation হয়নে বা কি বুলি কয় মেটেল আয়ন excess number of তোমার যদি কি থাকে কেটায়ন থাকে বা মেটেল আয়ন থাকে তেতিয়া যেটো ডেভেলপ হ'ব যেটো কেটায়ন যেটো ডিফেক্টছৰ ডেভেলপ হ'ব হেতুকে কি বুলি কয় মেটেল এক্সেছ ডিফেক্ট বুলি কয় এই যেটো মেটেল এক্সেছ ডিফেক্ট হয় এই মেটেল এক্সেছ ডিফেক্টটো দুই ধৰণে ফৰ্মেশন হ'ব পাৰে এটা তোমাৰ কি বুলি কৈছে এনায়ন ভ্যাকেন্সি আৰু এটা কি বুলি কৈছে এনায়ন ভ্যাকেন্সি আৰু সেকেন্ডক তোমাৰ কি বুলি কৈছে presence of cation in interstitial space মই দুটা উদাহৰণ দি পেলাই তোমালোকক বুজাই দিম এটো কেনে ধৰণে interstitial site দুটা উদাহৰণ দি পেলাই বুজাই দিম এনায়ন ভ্যাকেন্সি কি হয় এনায়ন ভ্যাকেন্সি তোমাৰ যেটো ক্রিস্টাল থাকে সেই ক্রিস্টালত Suppose तुम्हारा এটা ক্রিস্টাল এটা আছে হয়নে মই এটা হৰুকে আকিছো সোয়া যা চাৰিটা ক্রিস্টাল পয়েন্ট দি পেলাই মই আকি দেখুৱাই দিছো এনায়ন ভ্যাকেন্সি তোমাৰ কি হ'ব ইয়াৰ পৰা এনায়ন এটা উলাই গৈ পেলাই সৰি ইয়াৰ পৰা সাপোজ পজিটিভ নেগেটিভ হয় ইয়াৰ পৰা এনায়ন এটা উলাই গৈ যাব উলাই গৈ পেলাই কি হ'ব ইয়াতে এনায়নটো বাহিৰত উলাই আহিব ক্রিস্টালৰ আহিব আৰু ইয়াতে এটা খালি স্পেচ এটা ফৰ্মেশন হ'ব এই খালি স্পেচটো কি হ'ব তোমাৰ বাহিৰৰ পৰা ইলেক্ট্ৰন এই এক্সটাৰ্নাল সোৰ্সৰ পৰা আহি পেলাই এটা ইলেক্ট্ৰন ফৰ্মেশন হ'ব এনেকুৱা ধৰণৰ যেটো ডিফেক্টস হয় মেটেল এক্সেছ ডিফেক্টৰ কাৰণে হয় ইয়াতে যেতিয়া আমি মেটেলৰ পৰিমাণ মেটেল আয়নৰ পৰিমাণ বেছি কৰি দিম তেতিয়া এনায়ন ভ্যাকেন্সি ফৰ্মেশন হ'ব তাকে কি বুলি কয় এনায়ন ভ্যাকেন্সি বুলি কয় এতিয়া মই ইয়াতে দেখুৱাই দিম কে anion vacancy মানে কি this is due to formation of a
of an anion vacancy in the crystal in the lattice ঠিক আছে মই এতিয়া তোমালোকক এক্সাম্পল এটা দিছো সাপোজ তুমি কি কৰা NaCl or crystal এটা লোৱা এই NaCl or crystalক যদি তুমি কি কৰা সোডিয়াম মেটালৰ কথা শুনিছা সোডিয়াম মেটাল ভেপাৰ অৱস্থাত থাকিব পাৰে সোডিয়াম মেটালক যদি ভেপাৰ অৱস্থাত লৈ পেলাই ইয়াক যদি আমি হিট কৰি দিও হিট কৰি দিলে তোমাৰ কি হ'ব তাৰ পিছত ইয়াক যদি আকৌ আমি কি কৰি দিও ঠাণ্ডা কৰি দিও তেতিয়ালে হলে কি হ'ব তোমাৰ সলিড টু ফৰ্মেশন হ'ব তেতিয়া আমাৰ এটো স্টয়কিওমেট্ৰিক অৱস্থাত আছে নে NaCl হয় স্টয়কিওমেট্ৰিক সলিড হৈ আছে এই NaCl টুক যদি আমি সোডিয়াম ভেপাৰৰ লগত যদি হিট কৰি দিও তেনেহলে যেটো আমাৰ সলিড পাম ঠাণ্ডা কৰাৰ পিছত তাক ফ্ৰিজ কৰাৰ পিছত সেই সলিড টু তোমাৰ যেটো ফৰ্মেশন যেটো NaCl আমাৰ ফৰ্মেশন হ'ব সেই NaCl টু তোমাৰ কি হ'ব নন স্টয়কিওমেট্ৰিক সলিড হ'ব নন স্টয়কিওমেট্ৰিক সলিড হ'ব কিহৰ কাৰণে কাৰণ এই NaCl টুত কি হৈছে কিছুমান স্টয়কিওমেট্ৰিক ডিফেক্টছৰ কি হৈছে নন স্টয়কিওমেট্ৰিক ডিফেক্টছৰ ফৰ্মেশন হৈছে কেনে ধৰে হয় সোৱা ইয়াতে সাপোজ তোমাৰ কি আছে NaCl ৰ এটা কি আছে আৰু এই নন স্টয়কিওমেট্ৰিক সলিডৰ কালাৰ সদায় কি হ'ব তোমাৰ ইয়েলো হয় কাৰণ ডিফেক্টছ হোৱাৰ লগে লগে তাৰ কেমিক্যাল প্ৰপাৰ্টিটো কি হৈ যাব ডিফাৰেন্ট হ'ব এতিয়া সোৱা সাপোজ তোমাৰ হাতত কি আছে NaCl ৰ এটা কি আছে ক্রিস্টাল এটা আছে হয়নে এনেকুৱা ধৰণৰ ক্রিস্টাল এটা আছে যত নেকি তোমাৰ সোডিয়াম আৰু ক্লোৰাইড আয়ন সমূহ ইটো আনটোৰ লগত বাইন্ডেড হৈ আছে হয় জানা কোনটোত কি চাৰ্জ থাকে সোডিয়ামত পজিটিভ আৰু ক্লোৰিনত নেগেটিভ এইবিলাক বেছিকে দেখুৱা নাই বাৰু এতিয়া সোৱা মই কি কলো ইয়াতে এটা এনায়ন ভ্যাকেন্সিৰ ফৰ্মেশন হয় সাপোজ তুমি কি কৰিছা ইয়াতে সোডিয়াম আয়ন লৈছা হয় সোডিয়াম মেটাল লৈ পেলাই ইয়াক কি কৰিছা হিট কৰি দিয়া সোডিয়াম মেটাল লৈ পেলাই যেতিয়া হিট কৰি দিবা তুমি হিট কৰি দিলে সোডিয়ামটো তোমাৰ কি হ'ব এই সোডিয়াম যেটো থাকে এই সোডিয়ামটো ইয়াৰ আয়নাইজেশন এনথালপিটো খুব কম হয় হেতু কাৰণে কি হ'ব সোডিয়ামটো লগে লগে আয়নাইজ হৈ যাব ইয়াক যেতিয়া আমি হিট দিম ই লগে লগে আয়নাইজ হৈ পেলাই সাৰফেসত তোমাৰ কি কৰিব এটা সোডিয়াম আয়নৰ ফৰ্মেশন কৰিব সোডিয়াম পজিটিভ আয়নৰ এটা কি কৰিব ফৰ্মেশন কৰিব সলিডৰ সাৰফেসৰ ওপৰত ঠিক আছে এই যেতিয়া সোডিয়াম আয়ন এটা ফৰ্মেশন হ'ব সোডিয়াম আয়ন এটা ফৰ্মেশন হোৱাৰ লগে লগে তাৰ লগত যেটো কি থাকিব সাপোজ ইয়াৰ পৰাই কনসিডাৰ কৰা ক্রিস্টালৰ ভিতৰত যেবোৰ কি থাকে নেগেটিভ আয়ন থাকে মানে কি এনায়ন থাকে ইহতৰ মাজত কি হ'ব এটা ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন হ'ব ইলেক্ট্ৰোস্ট্যাটিক অ্যাট্ৰাকশন হোৱাৰ লগে লগে ই কি কৰিব এইফালে মুভ কৰিব সোডিয়াম আয়নটোৰ ফালে কি কৰিব মুভ কৰাৰ লগে লগে ইয়াতে আহি পেলাই সোডিয়াম আয়নৰ লগত বাইন্ডিং কৰিব হয়নে বন ফৰ্মেশন কৰিব বন ফৰ্মেশন কৰিলে ইয়াতে কি হ'ব তোমাৰ এটা এনায়ন ভ্যাকেন্সি এটা ফৰ্মেশন হৈ যাব হয়নে ঠিক আছে ইয়াতে এনায়ন ভ্যাকেন্সি এটা ফৰ্মেশন হল এই এনায়ন ভ্যাকেন্সিটোত ইয়াতে সোডিয়াম যেতিয়া আয়নাইজেশন হৈছিলে আয়নাইজেশন হতে ইয়াতে এটা কি হৈছিলে ইলেক্ট্ৰন এটা ওলাইছিলে নে এই ইলেক্ট্ৰনটো আহি পেলাই আকৌ কি হ'ব ইয়াতে সোমাই যাব বুজি পাইছা এই ইলেক্ট্ৰনটো আহি পেলাই ইয়াতে সোমাই যাব কিহৰ কাৰণে কাৰণ ইয়াৰ পৰা এটা নেগেটিভ চাৰ্জ ওলাই গৈছে গতিকে গোটেই সলিডটোৰ যেটো ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি হয় সেই ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটিটো ব্যালেন্স কৰিবৰ কাৰণে ইয়াৰ পৰা ইলেক্ট্ৰন আহি পেলাই এটা কি হ'ব ইয়াতে সোমাই যাব গতিকে এনেকুৱা ধৰণৰ যেটো সেন্টাৰ ফৰ্মেশন হয় এই সেন্টাৰটো কি বুলি কয় এফ সেন্টাৰ বুলি কয় কি বুলি কয় এফ সেন্টাৰ মনত ৰাখিবা এফ সেন্টাৰ কেনে ধৰণৰ ফৰ্মেশন হয় যেটা ইলেক্ট্ৰন এটা কোনো লেটিস পইণ্টত সোমাই যায় সেই লেটিস পইণ্টে এনায়নৰ ঠাই যদি সোমাই যায় তেতিয়া যেটো সেন্টাৰ ফৰ্মেশন হয় এই সেন্টাৰটো কি বুলি কয় এফ সেন্টাৰ কিহৰ কাৰণে কয় কাৰণ এই সেন্টাৰ এফ মানে কি ইয়াতে ফাৰ্স্ট বুলি কয় ফাৰ্স্ট মানে কি কালাৰ এই এফ সেন্টাৰৰ কাৰণে কি হয় গোটেই কম্পাউণ্ডৰ কালাৰটো কি হৈ যায় চেঞ্জ হৈ যায় সেই কাৰণে নন স্টয়কিওমেট্ৰিক যেটো সলিড থাকে নন স্টয়কিওমেট্ৰিক NaCl সলিড তাৰ কালাৰ কি হ'ব ইয়েলো হৈ যাব বুজি পালা এতিয়া ঠিক তেনে ধৰণে আন কিছুমান কি আছে তোমাৰ সলিড আছে সাপোজ মই एग्जांपल কেটা সাইডত লিখি দিছো সোৱা NaCl ৰ যেটো তোমাৰ নন স্টয়কিওমেট্ৰিক সলিড হয় এই সলিডৰ কালাৰটো কি হ'ব তোমাৰ ইয়েলো ঠিক সেইদৰে লিথিয়ামৰ যেটো থাকিব লিথিয়াম ক্লোৰাইডৰ নন স্টয়কিওমেট্ৰিক সলিড তাৰ কালাৰ হ'ব পিংক আনতে পটাশিয়ামৰো থাকে পটাশিয়ামৰ তোমাৰ যেটো নন স্টয়কিওমেট্ৰিক সলিড হ'ব
উইথ ডিফেক্টস তাৰ কালাৰ হ'ব ভায়োলেট এইকেইটা এক্সাম্পল এতিয়া এফ চেণ্টাৰৰ কাৰণে হয় এইকেইটা ঠিক আছে তো এনআইএন ভ্যাকেন্সিৰ কথা পঢ়ালো মই কিহৰ কাৰণে এনআইএন ভ্যাকেন্সি বুলি কয় কাৰণ ওপৰত সাৰফেসত এটা কি হৈ যায় পজিটিভ চাৰ্জ এটা ফৰ্মেশন হয় পজিটিভ চাৰ্জৰ কাৰণে এনআইএনটো ক্ৰিষ্টেল লেটিছৰ পৰা ওলাই যায় সেই কাৰণে এটা এনআইএন ভ্যাকেন্সি ফৰ্মেশন ঠিক আছে এটো কিহৰ কাৰণে হয় মেটেল এক্সেস মানে কি মেটেল যদি এক্সেস পৰিমাণত এই মেটেল যদি সলিডত থাকে তেনেহলে এনেকুৱা এনআইএন ভ্যাকেন্সি ফৰ্মেশন হয় এতিয়া আমি আলোচনা কৰিম প্ৰেজেন্স অফ কেটায়নছ ইন দা ইন্টাৰষ্টিচিয়েল সাইট গতিকে এইখিনি তোমালোকে কি কৰা প্ৰথমতে এটা স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া जो नंबर 2 प्रेजेंस ऑफ कैटायन्स इन द इंटरस्टिशियल साइट মই আগতে এক্সপ্ৰেছ কৰিছো মানে কি থাকিব এটা কেটায়ন এটা ইন্টাৰষ্টিচিয়েল সাইটত কি হৈ থাকিব হুমাই থাকিব তাৰ ফলত যিবিলাক ডিফেক্টছ অৰ ফৰ্মেশন হয় তাকে কি বুলি কয় মেটেল এক্সেস ডিফেক্টছ ডিউ টু প্ৰেজেন্স অফ কেটায়ন্স ইন দা ইন্টাৰষ্টিচিয়েল স্পেস গতিকে এনেকুৱা কিছুমান সলিড আছে সেই সলিড বিলাকক যদি তুমি কি কৰে কিছুমান ৰিএকচন বা তাক হিট কৰি দিয়া তাৰ পৰা কি হ'ব কিছুমান কেটায়নৰ ফৰ্মেশন হ'ব হে কেটায়ন বিলাক জেনাৰেলি কি হ'ব হে সলিড টুৰে কিছুমান ইন্টাৰষ্টিচিয়েল স্পেসত হুমাই যাব তেনেকুৱা ধৰণৰ হলে তাৰ গুটে প্ৰপাৰ্টিটো সলিডৰ গুটে প্ৰপাৰ্টিটো চেঞ্জ হয় মই এটা এক্সাম্পল লৈ তোমাক দেখুৱাই দিছো চোৱা ডেফিনেশন তো লিখিবা ইয়াতে কি থাকিব কেটায়ন এটা ইন্টাৰষ্টিচিয়েল স্পেসত থাকিব মই এক্সাম্পল দি দেখুৱাই দিছো কেনে ধৰণে হুমাই থাকে ইন্টাৰষ্টিচিয়েল স্পেসত সাপোজ তুমি জিংক অক্সাইড এটো এটা সলিড সাবস্টেন্স হয় ঠিক আছে ইয়াৰ নিজৰ এটা ক্রিস্টাল থাকে ইয়াক যদি তুমি কি কৰা হিট কৰি দিয়া হিট কৰি দিলে কি হ'ব জিংক 2 প্লাস হিচাপে আয়নাইজ হ'ব আৰু দুটা ইলেক্ট্ৰন ফৰ্মেশন কৰিব লগতে তোমাৰ মলিকুলাৰ অক্সিজেন ফৰ্মেশন হ'ব হয় এটো গ্যাস হৈ উৰি যাব ইয়াত তোমাৰ কি ফৰ্মেশন হৈছে এটা জিংক আয়ন আৰু দুটা ইলেক্ট্ৰন ফৰ্মেশন হৈছে গতিকে তুমি যদি এটা কি কৰা জিংক অক্সাইডৰ ক্রিস্টাল এটা যদি কনসিডাৰ কৰা জিংক অক্সাইডৰ ক্রিস্টাল বিলাক কেনেকৈ থাকিব জিংক আয়ন প্লাস অক্সাইড 2 নেগেটিভ জিংক 2 প্লাস অক্সাইড 2 নেগেটিভ হয়নে এনে ধৰণে থাকিবনে ইয়াতে কি হ'ব তোমাৰ অক্সাইড 2 নেগেটিভ জিংক 2 প্লাস অক্সাইড 2 নেগেটিভ জিংক 2 প্লাস এনেকুৱা ধৰণৰ ক্রিস্টাল এটা থাকিব ঠিক আছে এতিয়া সোয়া তুমি যেতে ইয়াক হিট কৰি দিবা ইয়াৰ পৰা কি হ'ব জিংকৰ কি হ'ব এটা কেটায়ন এটা ফৰ্মেশন হ'ব এতিয়া এই জিংক অক্সাইডক যদি তুমি কি কৰা হিট কৰি দিয়া এই জিংক যেটো আয়ন ফৰ্মেশন হ'ব এই আয়নটো আহি পেলাই সলিডৰ জিংক অক্সাইডৰ সলিডৰ মাজত কিছুমান হুমাই যাব হয়নে হুমাই যোৱাৰ লগে লগে গুটে সলিডটোৰ কি হ'ব তোমাৰ ইলেক্ট্ৰিক্যাল যেটো পজিটিভ চাৰ্জ হয় পজিটিভ চাৰ্জটো কি যাব বাঢ়ি যাব পজিটিভ চাৰ্জ যেতিয়া বাঢ়ি যাব গুটে সলিডটোক তুমি কি কৰিব লাগিব ইলেক্ট্ৰিক্যালি নিউট্ৰেল কৰিব লাগিব গতিকে লগতে যিকেটা ইলেক্ট্ৰন আহিছিলে সেই ইলেক্ট্ৰন কেটাও আহি পেলাই তাৰ এডজাসেন্ট যেটো সাইড থাকিব সেই এডজাসেন্ট সাইডত আহি পেলাই হুমাই যাব বুজি পাইছা এটা দুটা পজিটিভ চাৰ্জ আৰু দুটা নেগেটিভ চাৰ্জ সমাই গল গতিকে ব্যালেন্স হৈ পেলাই কি হৈ যাব জিৰো হৈ যাব মানে কি গুটে কম্পাউণ্ডৰ যেটো চাৰ্জ হয় হেটো ব্যালেন্স হৈ থাকিব ঠিক আছে আৰু এনেকুৱা ধৰণৰ ডিফেক্টছক কি বুলি কয় metal excess defect due to presence of cations or metal ion in between the interstitial space ঠিক আছে তে metal excess defects ৰ কথা গুটেখিনি পঢ়া হল এতিয়া আমি পঢ়িম কি metal defects ৰ কথা হয় নে metal deficient defects metal excess পৰিমাণত থাকিলে কি হয় আৰু metal কম পৰিমাণে থাকিলে কেনেকুৱা ধৰণৰ ডিফেক্টছ হয় গতিকে এইখিনি তোমালোকে এই খিনি লিখি লোৱা লগতে ইয়াৰ ডেফিনেশনটো লিখিবা দুই এটা এক্সাম্পল যদি পোৱা তেনেহলে লিখি দিবা মই এটা এক্সাম্পল দিলো জিংক অক্সাইডৰ এক্সাম্পল এটা দিলো আৰু যদি এক্সাম্পল পোৱা তেনেহলে লিখি থবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম মেটাল ডেফিচিয়েন্ট ডিফেক্টছ এতিয়া আমি আলোচনা কৰিম মেটাল ডেফিচিয়েন্ট ডিফেক্টছ ঠিক আছে The metal deficient defects কিহৰ কাৰণে হয় this kind of defects is due to mainly two reasons যদি তোমাৰ কি হয় metal solid এটা যদি তোমাৰ কি হয় cation vacancy থাকে cationৰ vacancy যদি formation হয় নহলে আৰু যদি তোমাৰ কি হয় anionic যদি কি হয় anion এটা কি হয় interstitial anion যদি কি হয় থাকে interstitial spaceত যদি থাকে তেনেহলে এনেকুৱা ধৰণৰ ডিফেক্টছৰ কি হয় ফৰ্মেশন হয় interstitial defects interstitial site ঠিক আছে
এটা মেটেল ডেফিচিয়েন্ট ডিফেক্টস কিহৰ কাৰণে ফৰ্মেশ্যন যদি তোমাৰ মেটেলটোত কি থাকিব কেটায়ন ভেকেন্সি বা এনায়নটো যদি তোমাৰ তাৰ এক্সেস পৰিমাণ এনায়ন এটা যদি কেটায়নৰ সলিডৰ ইন্টাৰস্টিচিয়েল স্পেচত যদি সোমাই থাকে তেনেহলে যেটো ডিফেক্টছৰ ফৰ্মেশ্যন হয় তাক আমি কি বুলি কম মেটেল ডেফিচিয়েন্ট ডিফেক্টছ এটা এক্সাম্পল লৈছো কেটায়ন ভেকেন্সিৰ এটা এক্সাম্পল লৈছো সাপোজ তোমালোকে এটা ফেমাস এক্সাম্পল এটা বাৰে বাৰে আলোচনা কৰি আছো কি Fe098 এইটো এক্সাম্পল হয় না যত নিকে ফেৰাছ অক্সাইড বুলি কয় এই ডিফেক্টছটো কেনে ধৰণে ফৰ্মেশ্যন হয় সোৱা ফেৰাছ অক্সাইডৰ যেটো এটো কম্পাউন্ড পাইছা ইয়াতে তোমাৰ কি থাকিব আয়ৰন 2 ষ্টেটত থাকিব আৰু ইয়াতে কি হ'ব তোমাৰ -2 ষ্টেটত থাকিব হয়নে এই ডিফেক্টছটো কিহৰ কাৰণে হয় মেটেল ডেফিচিয়েন্ট ডিফেক্টছৰ কাৰণে হয় কাৰণ ইয়াৰ যিকোনো সাইড এটাৰ পৰা তোমাৰ আয়ৰনৰ যিকোনো এটা কি হ'ব আয়ৰন এটা নোহোৱা হৈ থাকিব হয়নে সেই কাৰণে এই ডিফেক্টছটো ফৰ্মেশ্যন হয় মই যেতিয়া তোমাক গুটে ক্ৰিস্টাল ষ্ট্ৰাকচাৰটো আকি দেখুৱাম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা এই ডিফেক্টছৰ ডেফিনেশ্যনটো লিখিবা যে দিস কাইন্ড অফ ডিফেক্টছ আৰ দোজ ডিফেক্টছ which arises due to because of cation vacancy and presence of anion in between the interstitial site ঠিক আছে ডেফিনেশ্যন তো তোমালোকে ভালদৰে বনাই লিখিবা মই পয়েন্ট দুটা লিখি দিছো এটা মই এক্সাম্পল এটা তোমালোকক দেখুৱাই দিম যাতে কনসেপ্টটো খুব ভালদৰে ক্লিয়াৰ হয় ঠিক আছে এতিয়া সোৱা কেটায়ন আৰু অক্সাইড আয়ন সমূহ এনে ধৰণে থাকিবৰে আৰু এটা লেয়াৰ এটা আকি লোৱা এটো আমি এটা ফেৰাছ অক্সাইডৰ লেটিছ এটা আকি চালো হয় বজাজ দেখুৱাবৰ কাৰণে আকি দেখুৱাইছো এটো কনসেপ্টটো যাতে ক্লিয়াৰ হয় তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকে ইয়াতে মই কি কৈছো ইয়াতে এটা কেটায়ন ভেকেন্সিৰ ফৰ্মেশ্যন মানে কি এটা কেটায়ন লেটিছ সাইটৰ পৰা কি হ'ব এটা কেটায়ন এটা মিস হৈ থাকিব গতিকে কেটায়ন ভেকেন্সি যেতিয়া ফৰ্মেশ্যন হ'ব ইয়াৰ যিকোনো এটা কি হ'ব সাইড এটা কি হৈ থাকিব কেটায়ন ভেকেন্সি এটা ফৰ্মেশ্যন হ'ব হয়নে এটো কি এটা কেটায়ন ভেকেন্সি ৰাইট cation vacancy এটা ফৰ্মেশ্যন আছে cation vacancy এটা ফৰ্মেশ্যন হোৱাৰ লগে লগে ইয়াৰ দুটা পজিটিভ চাৰ্জ হয়নে F2+ দুটা পজিটিভ চাৰ্জ ৰিডিউস হৈ যাব লগে লগে নেগেটিভ চাৰ্জটো কি হৈ যাব বাঢ়ি যাব গতিকে যেটো কম্পাউন্ডটো নিউট্ৰেল হ'ব লাগিব তাৰ নিউট্ৰেলিটিটো বেলেন্স কৰিব লাগিব লগে লগে তাৰ কি কৰিব ইয়াৰ যিকেটা নিয়াৰ বাই কেটায়ন থাকে এই নিয়াৰ বাই কেটায়ন কেটা কি কৰিব এটা এটা ইলেক্ট্ৰন এৰি দি পেলাই অক্সিডাইজ হৈ পেলাই তাৰ অক্সিডেশন নাম্বাৰটো কি কৰিব বঢ়াই ল'ব 2+ ৰ পৰা কি হ'ব হি 3+ হৈ যাব হয়নে সোৱা 2+ ৰ পৰা 3+ হোৱাৰ লগে লগে এই দুটা কেটায়ন লগ লাগি পেলাই কি হৈছে দুটা পজিটিভ চাৰ্জ +2 পজিটিভ চাৰ্জ will be increase in the whole solid হয় গতিকে এই কেটাই কি কৰিব যেটো কেটায়ন ভেকেন্সি ফৰ্মেশ্যন হ'ব এই কেটায়ন ভেকেন্সিৰ ফৰ্মেশ্যনৰ যেটো চাৰ্জ হয় হেতু নিউট্ৰেল কৰি থাকিব ঠিক আছে এনে ধৰণে কি হয় কেটায়ন ভেকেন্সিৰ কাৰণে মেটেল ডেফিচিয়েন্ট ডিফেক্টছ বুলি ইয়া কিহৰ কাৰণে মেটেল ডেফিচিয়েন্ট ডিফেক্টছ বুলি কয় কাৰণ সলিডটোৰ পৰা কি হ'ব কেটায়ন এটা ডিফেক্টছ মানে ডেফিচিয়েন্ট মানে কি কম হৈ থাকে মানে কি ওলাই গৈ থাকে ঠিক আছে গতিকে এই এক্সাম্পলটো তোমালোকৰ এতিয়া কি বুজি পালা যে এই যেটো আয়ৰন অক্সাইড থাকে এই আয়ৰন অক্সাইডটো আয়ৰন অকল কি না থাকে তোমাৰ এটা অক্সিডেশন ষ্টেটতে না থাকে দুটা অক্সিডেশন ষ্টেটতে থাকে কি এটা আয়ৰন 2 থাকিব আৰু এটা আয়ৰন 3 অক্সিডেশন ষ্টেটত আয়ৰনটো থাকিব ঠিক আছে এই গুটেখিনি বস্তু তোমালোকে স্ক্ৰিনশ্বট মাৰিবা লগতে ইয়াৰ ডেফিনেশ্যনটো লিখি থবা ঠিক আছে এতিয়া এই ডিফেক্টছৰ পৰা এটা প্ৰবলেম এটা আমি আলোচনা কৰিম প্ৰবলেমটো কেতিয়াবা খুদে সোৱা এখিনি লিখিলো আগতে সোৱা মেটেল ডেফিচিয়েন্ট ডিফেক্টছৰ এটা প্ৰবলেম কেতিয়াবা আহে তোমাক এটা সাপোজ এক্সাম্পল এটা কম্পাউন্ড এটা দিয়া আছে এই কম্পাউন্ডটো দিয়া আছে তোমাক 0.98 অক্সাইড এই কম্পাউন্ডটোত কিমান পার্সেন্টেজ হাউ মাচ পার্সেন্টেজ আয়রন 2 আছে আৰু হাউ মাচ পার্সেন্টেজ আয়রন 3 আছে হয়
এই কম্পাউণ্ডত মই কি কৈছোঁ আইৰণটো দুটা ষ্টেটত থাকে এটা কি +2 আৰু এটা +3 অক্সিডেশ্যন ষ্টেটত থাকে গতিকে +2 আৰু +3 কিমান পাৰ্চেন্টেজ +2 আৰু কিমান পাৰ্চেন্টেজ +3 অক্সিডেশ্যন ষ্টেটত থাকে এই কম্পাউণ্ডত যদি তুমি ইয়াৰ অক্সিডেশ্যন নাম্বাৰ ওয়াইজ যদি কি কৰে ইয়াক ভগাই লিখা তেনেদৰে কি লিখিব পাৰিবা সাপোজ তুমি লিখি লোৱা লেট stoichiometric ratio of iron to it is x বুলি কনসিডাৰ কৰিলো তেনেহলে stoichiometric ratio of iron 3 কিমান হ'ব কিমান আছে 0.98 সো ইয়াৰ পৰা 98 ৰ পৰা মাইনাস of x হৈছে এতিয়া চোৱা এই কম্পাউণ্ডটো এটা ধৰণে তুমি সজাই লোৱা প্ৰথমতে তোমাৰ আইৰন 2 আছে হয়নে আইৰন 3 আছে তোমাৰ আৰু লগতে কি আছে অক্সাইড আয়ন আছে এটো -2 আছে হয়নে এটো তোমাৰ কি ফেৰাছ অক্সাইডটো আছে এই ইয়াত কিমান পৰিমাণৰ আছে ইয়াতে 1 হয় সৰি এটো লিখিব নালাগে দিয়া এটো -2 বুলি জানাই এটো কিমান পৰিমাণৰ আছে x এটো 0.98 - x আৰু এটো কিমান আছে 1 আছে হয়নে গুটে কম্পাউণ্ডৰ চাৰ্জ কিমান 0 গতিকে ইয়াক যদি তুমি আমি যেনে ধৰণে অক্সিডেশ্যন নাম্বাৰ লিখিছিলো তেনে ধৰণে যদি লিখা x * 2 9.98 - x into 3 plus 1 into -2 যদি কৰা is equal to 0 হয়নে টোটাল চাৰ্জ কিমান আছে 0 আছে ইয়াৰ গুটেইবিলাক চাৰ্জ যদি আমি হিসাব কৰো টোটাল চাৰ্জ কিমান হ'বগৈ 0 ইয়াৰ পৰা যদি সোৱা x ৰ ভ্যালু তোমাৰ কিমান ওলাব 0.94 ওলাব গুটেখিনি যদি ক্যালকুলেট কৰা ঠিক আছে x ৰ ভ্যালু কিমান ওলাব 0.98% ওলাব এটা 0 x ৰ কিমান ভ্যালু এটো কি আইৰন 2 প্লাস কিমান আছে 0.94 গতি ইয়াৰ যদি পার্সেন্টেজ উলিয়াব বিচাৰা কিমান পার্সেন্টৰ ভিতৰ আছে সো পার্সেন্টেজ অফ আইৰন 2 আউট অফ কিমান 98.98 ৰ পৰা উলিয়াব লাগিব হয় 0.98 ৰ ভিতৰত কিমান আছে 0.94 আছে সো পার্সেন্টেজ উলিয়াব গলে তুমি কি কৰিব লাগিব divided by 0.98 into 100%. If you calculate this one, it will come out as 96%. So solitude, complete solitude, iron কিমান percent থাকে 96% থাকে এখটা আইরনৰ ভিতৰত iron 2 কিমান স্টেটত থাকিব 96 টা তোমাৰ এটো স্টেটত থাকিব আৰু যদি আৰু percentage of iron 3 will be how much 100 minus 96% it will be 4% কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰবলেম তোমাক পৰীক্ষাত দিব পাৰে frequently হতে এনেকুৱা ধৰণৰ প্ৰবলেম সো নোট ডাউন কৰি লোৱা এইখিনি এতিয়া আমাৰ লাষ্ট থাৰ্ড এতিয়া আমি ক্লাছৰ একেবাৰে হেকৰ লাষ্ট পাৰ্টলৈকে আইছো কি ইম্পিউৰিটি ডিফেক্টছৰ কথা হয় লাষ্ট ডিফেক্টছৰ কথা আমি আলোচনা কৰিম এটা ইম্পিউৰিটি ডিফেক্টছ মানে কি কোনোবা এটা সলিড এটা যদি তুমি ইম্পিউৰ মানে ফৰেন পাৰ্টিকুল এটা যদি ভৰাই দিয়া হে ফৰেন পাৰ্টিকুলৰ ফলত যেটো ডিফেক্টছৰ ফৰ্মেশন হয় সলিডত হেতুকে কি বুলি কয় ইম্পিউৰিটি ডিফেক্টছ বুলি কয় ইম্পিউৰিটি ডিফেক্টছ তেতিয়া ফৰ্মেশন হ'ব যেতিয়া সলিড পাৰ্টি অৰিজিনাল যেটো সলিড পাৰ্টিকুল থাকে হে সলিড পাৰ্টিকুলটোত কেটায়নৰ যেটো চাৰ্জ থাকে হে কেটায়নৰ চাৰ্জতকে বেছি চাৰ্জ থকা কেটায়ন এটা যদি তুমি ভৰাই দিয়া তেতিয়া কি হ'ব তোমাৰ impurity defects or formation হয় so তোমালোকে লিখা impurity defects this kind of defects can be developed these defects can be developed by introducing
foreign cations বা metal ions with higher charge with higher charge এটা চেঞ্জ নহয় চার্জ ঠিক আছে এটা মই एग्जांपल এটা তোমালোকক দেখাই দিছো সাপোজ তোমাৰ কি আছে সোডিয়াম ক্লোরাইডৰ এটা মল্টেন ষ্টেটত তোমাৰ সোডিয়াম ক্লোরাইড আছে মল্টেন সোডিয়াম ক্লোরাইড আছে হয় যেতিয়া তুমি কি কৰিবা ইয়াৰ ভিতৰত বেলেগ ইম্পিউৰিটি ভৰাবা তেতিয়াটো এই মল্টেন ষ্টেটতে ল'ব লাগিব মল্টেন মানে কি হিটিং অৱস্থাত ল'ব লাগে সোডিয়াম ক্লোরাইড তোমাৰ কি আছে মল্টেন ষ্টেটত আছে এনেকুৱা ধৰণৰ মল্টেন ষ্টেটত আছে এটো অলপ ডাঙৰ কৰি ললে ভাল আছিল ইয়াত আৰু এটা আয়ন বঢ়াই দিয়া ইয়াত এটা তুমি আয়ন বঢ়াই দিয়া ইয়াত এটা সোডিয়াম ইয়াত এটা ক্লোরিন ইয়াত এটা সোডিয়াম ইয়াত এটা ক্লোরিন ঠিক আছে মল্টেন ষ্টেটত তুমি কি লৈছা সোডিয়াম লৈছা হয়নে সোডিয়াম ক্লোরাইড লৈছা জানা সবে এইবিলাক কিবা ভুল থাকিলে শুদ্ধ কৰি লিখিবা আয়নৰ চাৰ্জ বিলাক এটা কি সোৱা এই মল্টেন সোডিয়াম ক্লোরাইডত তুমি যদি কি কৰা স্ট্রনশিয়াম ক্লোরাইড বা স্ট্রনশিয়াম 2+ ভৰাই দিয়া ঠিক আছে যেতিয়া স্ট্রনশিয়ামৰ তুমি বা ক্যালসিয়াম 2+ ভৰাই দিয়া স্ট্রনশিয়াম 2 এনেকুৱা ধৰণৰ মেটেল আয়ন যত নেকি তোমাৰ হায়াৰ চাৰ্জ থাকে ইয়াৰ কেটায়নত কিমান আছে +1 আছে এই +1 তকে বেছি চাৰ্জ থকা এটা কেটায়ন যদি হুমাই দিয়া হুমাই দিলে কি হ'ব ইয়াৰ কেটায়নিক সাইজত আহি পেলাই এই স্ট্রনশিয়ামটো হুমাই যাব হয়নে স্ট্রনশিয়াম 2+ তো আহি পেলাই ইয়াতে হুমাই গল হুমাই যোৱাৰ লগে লগে ইয়াৰ 2+ আছিল জেনাৰেলি কিমান আছে সোডিয়ামৰ কিমান হয় +1 হয়নে সোডিয়ামৰ কিমান হয় +1 যেটো এটা পজিটিভ চাৰ্জ বাঢ়ি গল স্ট্রনশিয়াম হুমাৰ লগে লগে যেতিয়া পজিটিভ চাৰ্জ এটা বাঢ়ি গল তাক নিউট্ৰেলাইজ তো কৰিব লাগিব এটা পজিটিভ চাৰ্জ কমাব লাগিব গটিকে গুটে ক্রিস্টাল ল্যাটিসটোৰ পৰা এটা কি হ'ব পজিটিভ চাৰ্জ এটা করসপন্ডিং পজিটিভ চাৰ্জ এটা ওলাই গৈ পেলে তোমাৰ কি হ'ব এটা ইয়াৰ পৰা কি হ'ব এটা সোডিয়াম আয়ন এটা ওলাই যাব ওলাই গৈ পেলে ইয়াতে কি কৰিব এটা কেটায়ন ভ্যাকেন্সি ফৰ্মেশন কৰিব হয় হল নরমাল সলিডত কি হল কিছুমান ইমপারফেকশন আহি গল গটিকে এটা কি ডিফেক্টস ফর্মেশন হল এনেকুৱা ধৰণৰ ডিফেক্টছক কি বুলি কয় ইম্পিউৰিটি ডিফেক্টস বুলি কয় মানে কি এটা সলিড সাবস্টেন্স থাকিব তাত যদি আমি ফরেন পার্টিকল ভৰাই দিও তেনেহলে সেই সলিডটোৰ কিছুমান কি হয় কিছুমান চেঞ্জ হয় সেই চেঞ্জক কি বুলি কয় ইম্পিউৰিটি ডিফেক্টস বুলি কয় এই গুটেখিনি বস্তু তোমালোকে এটা স্ক্রিনশট মাৰি লোৱা বা নোট ডাউন কৰি লোৱা ঠিক আছে গটিকে ডিফেক্টছৰ কথা এখিনি পঢ়ালো আৰু বেছিকে নপঢ়াও ডিফেক্টছৰ ওপৰত এখিনি চালে তোমালোকৰ সাফিশিয়েন্ট মোর দেন সাফিশিয়েন্ট হৈ যাব সো আজিলৈকে এৰিছো সো গাইস তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰি দিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গৰ লগতো শেয়াৰ কৰি দিবা যদি তোমালোক এই চেনেলটো নতুন হয় তেনে সাবস্ক্রাইব কৰিব নাপাৰিবা আৰু নোটিফিকেশনৰ বেলটো প্ৰেছ কৰি দিবা ঠিক আছে আজিলৈকে এৰিছো সি ইন দা নেক্সট ক্লাস স্টুডেন্ট থ্যাংক ইউ